Hi friend, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভাল। কোনবাই কয় মানে আমাৰ এওঁ লগৰ নে কোন নেজানো আপোনাৰ মানুহজনী কিবা কাম নাই নেকি ভিডিও বনায় এনেকৈ কয় বোলে তেওঁ কৈ দিয়েহে নেকি তেওঁ মানুহজনীয়ে কৈ দিয়েহি মোক গোটেই কামখিনি কেনেকৈ কৰোঁ কি কৰোঁ সেইখিনি বুজি নাপায়নে গোটেই ঘৰৰ কাম বন কৰি বনাই সবকে খুৱাই বুৱাই এতিয়া বনাই হ'ল ঘৰ চৰ এতিয়া মুচি নালা ৰাতিপুৱা মুচিলে মানে চোতাল সাৰি ঘৰ চৰ সাৰি ডাঙৰ ঘৰ বনোৱা নহয় তেওঁ 10:30 ওলাই যায় গতিকে 10:30 কাম ভাত হৈ যাব লাগে 10:30 মানত তেতিয়াহে দিব পাৰো লাচলি খুৱাই বুৱাই তাৰছত তাক গা ধুৱাব লাগে সকলোবিলাক কৰিব লাগে আৰু কবহে লাগে যে আপোনাৰ মানুহজনী হয় দে মায়ে নোৱাৰে বায়েকে নোৱাৰে লৰাচলি দুটা হতি তাই কেনেকৈ কৰিছে হেতু কব লাগে আৰু কয় আপোনাৰ মানুহজনী কৰিব সময় পায় ভাতিবেলা গতিকে মই কাম বন কৰি আজৰি হৈ অলপ ভিডিওটো 5-10 মিনিটহে মই গোটেই দিনটো ভিডিও কৰি নাথাকো নহয় সদায় কেতিয়াবা অকণ কামৰ মাজতে দেখুৱাও তেনেকৈ ভিডিও বনাব লাগিব সদায় গোটেই কামখিনি নেদেখুৱাও কাৰণেহে মোৰ যোনটো মন যায় মই হেতু ভাগ দেখুৱাও সো আপোনালোকে ভিডিওটো চাব বাৰু খোৱা নামত নাই দুষ্টামি খালি দুষ্টামি ঘুই ফুৰিব লাগে হয়নে খোৱাগে জপান খোৱাগে 10:30 বাজিছে ইয়া কণী যোৱাকালি মাছ আনিছে ভাজি থৈছিলোঁ ভাত আৰু দালি আলু বিলাহী দি বনাইছোঁ চিম্পুলকৈ আজি এনেকৈ খাব ইয়া ঘৰ মুচি আছোঁ এতিয়া আৰু যোনে কৈছিলে ভালকৈ চকু মেলি চাব নহ'লে ঘৰতে এদিন বহিলৈ চাই থাকিব মই কি কৰোঁ নহ'লে নিজে কৰি দিবহি এপাক লোকে কোৱাটো এনেও সহজে লাগে নিজে কৰিলেহে গম পায় কিমান টান গতিকে মই ঘৰটো মুচি লওঁ আপোনালোকক দেখুৱাম ভিডিওটো আজি দিনটোৰ কাৰ্যসূচী আৰু কিছু কথাৰে আপোনালোকলৈ ভিডিওটো আগবঢ়াইছোঁ দুখা খেলিছানে অয়ন চাওঁ মুখখন ভাত পানী খাই কৰি আজৰি হ'লোঁ গোসাঁই গা ধুব ফুল তুলসী নিজে দি লৈছে পানীত কেতিয়াবা মানে আমি শনিবাৰে মঙ্গলবাৰে পানীত ফুল তুলসী দি পেলাই গা ধুৱাওঁ যে হেতু কাৰণে সি আজি নিজে দি লৈছে এইডাল দেখিছে আপোনালোকে মই যে আনি থৈছিলোঁ সেইদিনা দেখুৱাইছোঁ আৰু আজি লগাই দিলোঁ কেনেকুৱা লাগিছে ক'ব আপোনালোকে এডাল দেখিছে এডাল প্ৰথমতে মই জনা নাছিলোঁ তাৰপিছতে এডাল কেনেকৈ লগাব লাগে জানিলোঁ ভাগিনটোৱে দেখুৱাই দিলে আৰু এডাল বহুত ভাল কাৰণে আনিছিলোঁ মই মানে ৱাল ফুটা নকৰাকৈ আপোনালোকে ডেকৰেট কৰিব পাৰিব এডাল লগাই ইয়াত এটা এঠা আছে এইটো লগাই পেলাই আপোনালোকে ধুনীয়াকৈ লগাই দিব এয়া চাওক মই লগাই থৈছোঁ এইডাল এই দুডাল এনেকুৱা 6ডাল আনিছিলোঁ আপোনালোকে মেছত চালে পাই যাব এনেকুৱা আৰু অৰ্ডাৰ কৰি এনেকুৱা ডেকৰেট কৰিব পাৰিব এনেকুৱা ডালো যদি ভাল লাগিছে কমেন্ট বক্সত ক'ব আপোনালোকেও সজাব পাৰিব এনেকৈ চাবিবিলাক অতত থোৱাতকৈ এনেকৈ ধুনীয়াকৈ আপোনালোকে আৰি থ'ব পাৰিব আৰু ইয়াত যদি মোবাইল থ'ব বিচাৰে বা কিবা ইম্পৰ্টেণ্ট বস্তু থ'ব বিচাৰে এনেকৈ থ'ব পাৰিব ইয়াত এটা ওম এটা সজাই থৈছোঁ এইটো এনেকুৱা সৰু বস্তু যিহেতু বেছি ৱেট থকা বস্তু থ'ব জানো নোৱাৰিব হ'বলা এনেকুৱা কাৰণে সৰু বস্তুকে থৈ দিছোঁ কিন্তু বস্তুটো এতিয়া বৰ্তমান ভালেই দেখিছোঁ ধুনীয়া বস্তু আহি পাইছে আৰু
আপোনালোকৰ লগত বাৰু পিছত ভালকৈ শ্বেয়াৰ কৰিম কিন্তু এতিয়া নেদেখুৱাকৈ আপোনালোকক থাকিব পৰা নাই কাৰণ মই দেখিয়ে বহুত ভাল পাইছোঁ গতিকে আপোনালোকে চাওক বাৰু অলপ শাৰী গোটেইখনতে হৰিণা আছে আৰু পতি আছে ছাইড পতি আপোনালোকক বাৰু পিছত মই দেখুৱাই দিম মেলি আৰু ৰক্ষাবন্ধন আহি আছে যিহেতু মোক অৰ্ডাৰ দিছোঁ দুডালমান দুডাল ইয়াতে আহিছে 419 টকা লৈছে শাৰীখন বাৰু পিছত মই দেখুৱাই দিম আৰু এতিয়া আপোনালোকক এটা কথা কওঁ সকলোৰে কাম থাকে কামবিলাক কৰি সকলো আজৰি হোৱাৰ পিছত এনেকুৱা ডেকৰেট কৰিবলৈও কষ্ট হয় যিকোনো ভিডিঅ' দিবলৈ কষ্ট হয় সকলোৱে কাম বন কৰিবলগীয়া হয় কাম কৰিলেহে হ'ব আৰু আমাৰ ঘৰত তেনেকুৱা কাম কৰা মানুহ নাই গতিকে সব মানুহে বহুত মানুহে আজিকালি কাম কৰা মানুহ ৰাখে বহুত কৰিবলৈ কিন্তু মই এইবিলাক মানে মই নিজে কৰোঁ খালি ল'ৰা ছোৱালীকেইটা ভালকৈ ৰখালেই হ'ল যদি ৰখোৱা মানুহ নাই তেতিয়াবা মই ৰাখোঁ আৰু ভাগিনটোৱে ৰখাই থাকে সি এতিয়া 1টামান বজাত অফিচ যায় আৰু 5টামান বজাত আহে এওঁতো সোনকালে যায়গৈ তেওঁ ৰাতিহে আহে 9টা 10টাত গতিকে ছোৱালীজনী থাকিলেতো আৰু অসুবিধা হয় তাই চব কৰিব লগা হয় তাই কামবিলাক তাইতো নিজে একো কৰিব নোৱাৰে গতিকে বহুত কষ্ট হয় আৰু জনাসকলে বাৰু জানেই নজনাসকলে বাৰু মোক কয় আপোনাৰ মোৰ কাম নাই নেকি এনেকুৱা কিছুমান কথা কয় গতিকে তেখেতসকলৰ কাৰণে মই এইখিনি কথা কৈছোঁ কিবা যদি ভুল হৈছে ভিডিঅ'টোত বা কোৱা বা বেয়া পাইছে আপোনালোকে মোৰ ভিডিঅ' চাই বেয়া পাইছে তেতিয়াহ'লে নাচাব মোৰ কোনো আপত্তি নাই গতিকে সকলোৰে পচন্দ বেলেগ বেলেগ আৰু সকলোৰে কথা বতৰা বেলেগ বেলেগ হয় ৰিল এনেকৈ দেখোঁ মই সেইটো কাৰণে মই মানে ভাল পাওঁ এনেকুৱা আৰু সকলোকে মানে ইউটিউবাৰবিলাকক বহুতে বেয়া বেয়া কমেণ্ট দিয়ে এইবিলাক পাই থাকোঁ বাৰু সকলোকে আৰু সকলোৱে বেলেগ বেলেগ হেৰি দিয়ে গতিকে তেনেকৈ কোৱাটো ইমান ভাল নহয় কিছুমান বেয়া হয় কিন্তু বেয়াবিলাকক বেয়া কওঁ কিছুমান মানে এনেই কিছুমানে কয় মোক তামুক বেয়া কিন্তু সেইটো কৈ মই স্পষ্ট কৰি নিদিওঁ বাৰু এইবিলাক এয়া ফুলৰ মাজতে আছে মোৰ বহুত মানে মৰম বহুত ভাল পাওঁ মই গতিকে মানে প্ৰতিটো সময়তে চব ক্ষেত্ৰতে সময় দিব নোৱাৰোঁ কিন্তু মই যিখিনি সময় দিব পাৰোঁ আবেলি হওক আবেলি ঘৰ চৰ সাৰা কাম থাকে তথাপিও ইমান নাথাকে চাহ খাওঁ চাহ খাই পেলাই তাইক উঠিলে জলপান খুৱাওঁ তাৰপিছত ওলাই যাব এইবিলাক ফুলো যত্ন লৈ থাকোঁ তেনেকৈ ল'ৰা ছোৱালীক যেনেকৈ যত্ন ল'ব লাগে তেনেকৈ ফুলবিলাকৰো যত্ন ল'ব লাগে তেতিয়াহে ধুনীয়া হৈ থাকে ফুলবিলাক মই সময় পালে দিওঁ বাৰু এডালো আগতে বহুত কম আছিলে দেখিছে এডাল কিমান ধুনীয়া লাগিছে এতিয়া বাঢ়িছে বহুতখিনি অলপহে লগাইছিলোঁ এডাল ধুনীয়া লাগে এডাল ফুল পাতৰ এডাল বৰ ধুনীয়া লাগে এডাল এইখিনি আমাৰ বহুত বান্দৰ আছে বান্দৰৰ কাৰণে মানে দিগদাৰ তাৰপিছতে ওপৰত হৈ যাব লাগিব আমাৰ বহুত বান্দৰ আছে বান্দৰবিলাকে আৰু আগ চাইডে থ'লে চব গৰুৱে খাই পেলাই আগ চাইডে অলপহে ৰাখিছোঁ সেয়া ওপৰলৈ লৈ আহিলোঁ চব ভাগিনটোৱে ক'লে কৈছে ওপৰলৈ লৈ যাওঁ তেতিয়া মানে ধুনীয়া হৈ থাকিব মানে তাত আমি ঘৰলৈ মই কেতিয়াবা গ'লে পুতুককৈ এনেকৈ আনিবলৈ দিগদাৰ হয় চব টাববিলাক সেইকাৰণে ওপৰত উঠাই দিলোঁ ওপৰত এতিয়া ধুনীয়া হৈ আছে এইখিনি চাওক খেৰডাল ফৰফৰা জলকীয়াডাল আৰু দুটা পুলি মৰি গৈছিলে বহুত মনটো বেয়া লাগিছিলে কিন্তু এতিয়া পুলিটো নিজে এটা হৈছে এইটো এটা চিনি পাইছে চাগে আৰু এইটো এটা এইজোপাও মৰি গৈছিলে আৰু এতিয়া নিজে হৈছে বাৰু অলপ হওক বেছি পানী দিলে বোলে মৰি থাকে এইকেইটা পুলি মানে ফুলৰ প্ৰতি অলপ জ্ঞান হৈছে যদিও চাই মানে শিকিছোঁ বহুত মানে লাগি কিন্তু বহুতখিনি জনা নাই এতিয়াও আপোনালোকে এনেকুৱা কি বহুত জানে যদি আপোনালোকে কমেণ্ট বক্সত ক'বচোন বাৰু
এইকেইটা পুলি হৈছে বহুত ভাল লাগিছে কাপোৰকেইটাও সামৰি লৈ যাওঁ একেবাৰে 4টা পুলি আনিছিলোঁ এইকেইটা বহুত ভাল লাগে তাৰপিছত এটা পুলি মৰি থাকিলে এইকেইটা আৰু এইটো এটা আনিছিলোঁ মই বিয়াৰ পিছতে লৈছিলোঁ হ'বলা এইটো ধুনীয়া হৈ আছে কিন্তু কালাৰটো গুচি গ'ল এনেকৈ থৈ দিছোঁ এইডালৰ পৰাই এইবিলাক বনাইছোঁ টাববিলাক এইবিলাক মই নিজে বনাইছোঁ কাটি নিজে বনাইছোঁ কেইবাটাও পুলি আৰু এডাল বেছি বেম্বু এডাল বেছি যত্ন ল'বলগীয়া নহয় এনেকুৱা এডাল মাইকো দিছোঁ বনাই মই আপোনালোকে দেখিছে চাগে ফুল আৰু এতিয়া এনে এবাৰ দেখুৱাই দিছোঁ ইয়া ফুল ফুলিছে এইবিলাকো বহুত যত্ন ল'ব লাগে এইবিলাক শুকাই গৈছে এইবিলাক কৰি থাকোঁ বাৰু মই আবেলি আৰু এইজোপা পৰাই বনাইছিলে ভাগিনটোৱে এই সৰু ফুলজোপা এইজোপা মানে মৰি গৈছিল যে ইয়াত মাটিত লগাই দিয়াৰ কাৰণে জোপা ধুনীয়া হৈ গৈছে আৰু আমাৰ ঘৰতে আছে আগৰ পৰাই হাস্তাহানা ফুল ইয়াত এইটো গোসাঁই ঘৰ কাষতে আৰু ভঁৰাল ঘৰ কাষতে বহুতখিনি কষ্টৰ মৰতহে এইখিনি ফুল হৈছেগৈ বহুত কষ্ট পইচা সকলো লাগিব বহুত ফুল কৰিবলৈ মোৰতো গোটেই ফুল কৰিবলৈ আৰু বহুত মন আছে জানো কেতিয়া পাৰোঁ নাজানো তথাপি আৰু গাঁতটো কথা কওঁ আপোনালোকক গাঁত এটা ধুনীয়াকৈ আপোনালোকে খান্দি ল'ব ফুলখিনিৰ কাৰণে তাৰপিছত সকলোবিলাক চব্জি আৰু কণী বাকলি হওক কল হওক যিকোনো বস্তু আপোনালোকে সকলোবিলাক পচন সাৰ ক'ত তৈয়াৰ কৰিব পাৰে এনেকৈ লৈ থৈ পেলাই চব মানে গাঁতটোত থৈ 3 মাহমান তাৰপিছত গোটেইখিনি মাটিৰ লগত মিহলি হোৱাৰ পিছত পচন সাৰ তৈয়াৰ হ'ব আৰু সেইখিনি উলিয়াই আপোনালোকে ফুলখিনি দি দিব বহুত ধুনীয়া হ'ব এইটো ঘৰতে বনোৱা সাৰ ফুলৰ কাৰণে বহুত উপকাৰী গতিকে আপোনালোকে এনেকৈ বনাই দি চাব পাৰে বহুত ভাল হয় এনেকৈ মই এবাৰ দিলোঁ আমি আৰু চব পেলাই থাকোঁ তাৰপিছত এতিয়া আকৌ এবাৰ বনাইছোঁ দিব লাগিব দিবলৈ পৰাই নাই আৰু স্পেচিয়েলি 22 আগষ্ট মোৰ ল'ৰাৰ বাৰ্থডে চেলিব্ৰেশ্যন হ'ব মামী আহিব এইবাৰ বহুত দিনৰ মানে যোৱা বছৰো পোৱা নাছিলতো বাৰ্থডে গতিকে এইবাৰ পাব বহুত এক্সাইটেড হৈ আছোঁ আৰু কেনেকৈ পাতিব পাৰোঁ চাই লওঁ বাৰু আপোনালোকক দেখুৱাম আমি আকৌ ওলাই আহিছোঁ গোটেইকেইটা এইটো খেলি আছে শুই এতিয়া ৰাতি হ'ল ইমান ভাল হোৱা নাই যদিও ভিডিঅ'টো আপোনালোকে বেয়া নাপাব ক্ষমা কৰি দিব কিবা যদি ভুল ভ্ৰান্তি হৈছে মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ চেনেলত যদি আপুনি নতুন তেতিয়াহ'লে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব আৰু এনেকুৱা নতুন ভিডিঅ' মই দি থাকিম আপোনালোকে পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব